একত্ৰিত হৈ প্ৰদৰ্শন কৰিবলৈ কৰ্মভাগী অৰ্পণ কৰাই নাম প্ৰসংগ হৈছে বেয়াভাৱে এই নাটখনি প্ৰদৰ্শন। সেই নাটখনি হৈছে বক্তব্য প্ৰদান কৰা শ্ৰদ্ধাৰ সন্মান প্ৰদৰ্শন কৰি আমাৰ গছপুৰীয়া পৰ্ব মিলন যুৱসমূহৰ সন্মানীয় বিষয়লৈ শিয়ৰি কান্দে অভিমন্যু বীৰে মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সমূহ গছপুৰীয়াবাসী ৰাইজৰ সহযোগত আমি যাতে এই সমাজৰ যিটো কৃষ্টি সংস্কৃতি যিটো আধ্যাত্মিক যিটো আমি আন্দোলন এই আন্দোলন যাতে আমি ধাৰাবাহিকভাৱে যাতে আমি চলাই লৈ যাব পাৰোঁ। আমাৰ অসমৰ যিটো বাৰেৰহণীয়া যিটো সাংস্কৃতিক যিটো পৰম্পৰা যিটো সংস্কৃতি এইটো যাতে একতাৰ যাতে আমাৰ এই গছপুৰীয়া অঞ্চলৰ পৰা যাতে সমগ্ৰ অসমত যাতে আমি বিয়পাই দিব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি আমি আজি 22তম বাৰ্ষিক আজি আমি ভাওনা সমাৰোহখন অনুষ্ঠিত কৰিছিলোঁ। এই ক্ষেত্ৰত আমাৰ সদস্যৰ বিভিন্নজন ৰাইজৰ আমাৰ সহায় সহযোগিতা আমাক কৰিছে আৰু আগন্তুক দিনত যাতে আমাৰ যিটো সংস্কৃতি আমাৰ সংস্কৃতি যে জীয়াই ৰখাৰ স্বাৰ্থত আমি প্ৰতিজন সদস্য ৰাইজৰ সহায় সহযোগিতা তথা সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ সংস্কৃতিয়ে যে আমাৰ গঢ়ে এই কথাষাৰ স্পষ্টভাৱে প্ৰমাণ হৈছে। আমাৰ বিগত সময়ৰ পৰা দেখিবলৈ পাইছোঁ আমাৰ গছপুৰীয়া অঞ্চলৰ সকলো ৰাইজে মাৰ বান্ধি একতাৰ দোলেৰে আমাৰ যিটো সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যিটো চেষ্টা কৰিছে ই সুদূৰ প্ৰসাৰী হওক তাকে আমি কামনা কৰিছোঁ। সদৌ শেষত সদৌতি ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।